নমস্কাৰ এনি টক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সৰ্বাধিক গৰমে এতিয়া দহিছে ৰাজ্যবাসীক আৰু এই উৎকট গৰমতে এতিয়া বিদ্যালয়তে অসুস্থ হৈ পৰিছে ছগৰাকীকৈ ছাত্ৰী। বিদ্যালয় পাঠদান চলি থকা সময়তে অসুস্থ হৈ পৰিছে এই 6 গৰাকীকৈ ছাত্ৰী। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু অসুস্থ হৈ পৰা ছাত্ৰীকেইগৰাকীক সৰ্বাধিক গৰমে এতিয়া দহিছে ৰাজ্যবাসীক। গুৱাহাটীত ৩৫ ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি। উৎকট গৰমত বিদ্যালয়তে এতিয়া অসুস্থ 6 গৰাকীকৈ ছাত্ৰী। কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত এই ঘটনা পাঠদানৰ সময়তে অসুস্থ হৈ পৰে ছাত্ৰীকেইগৰাকী। অসুস্থ ছাত্ৰীকেইগৰাকীক জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। যেটো সৰ্বাধিক গৰমে এতিয়া দহিছে ৰাজ্যবাসীক। উৎকট গৰমত বিদ্যালয়তে অসুস্থ হৈ পৰিছে 6 গৰাকীকৈ ছাত্ৰী। কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা আৰু পাঠদানৰ সময়তে অসুস্থ হৈ পৰে ছাত্ৰীকেইগৰাকী আৰু ছাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ অসুস্থ ছাত্ৰীকেইগৰাকীক জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সৰ্বাধিক গৰমত এতিয়া দহিছে ৰাজ্যবাসী। আজি গুৱাহাটীত ৩৫ ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি। উৎকট গৰমত বিদ্যালয়তে এতিয়া অসুস্থ হৈ পৰিছে 6 গৰাকীকৈ ছাত্ৰী আৰু কলিয়াবৰৰ আমবাগানৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পাঠদানৰ সময়তে অসুস্থ হৈ পৰিছে 6 গৰাকীকৈ ছাত্ৰী আৰু অসুস্থ ছাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এনেদৰে এতিয়া আমাৰ দৃষ্টাংশ আছে, দৃষ্টাংশ দেখুৱাব বিচাৰিছে কেইগৰাকী ছাত্ৰী যি আচলতে পাঠদানৰ সময়তে উৎকট গৰমৰ ফলত এনেদৰে বিদ্যালয়তে অসুস্থ হৈ পৰিছে আৰু এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত। অসুস্থ ছাত্ৰীকেইগৰাকীক জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পাঠদানৰ সময়তে এনেদৰে অসুস্থ হৈ পৰে আৰু তাৰ পাছতে শিক্ষকে এনেদৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ছাত্ৰীকেইগৰাকীক। 6 গৰাকীকৈ ছাত্ৰী। উৎকট গৰমত বিদ্যালয়তে এনেদৰে এতিয়া অসুস্থ হৈ পৰিছে 6 গৰাকীকৈ ছাত্ৰী। সৰ্বাধিক গৰমে এতিয়া দহিছে ৰাজ্যবাসীক। উৎকট গৰমত বিদ্যালয়ত এনেদৰে এতিয়া অসুস্থ হৈ পৰিছে 6 গৰাকীকৈ ছাত্ৰী আৰু এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত। পাঠদানৰ সময়তে ঢলি পৰে ছাত্ৰীকেইগৰাকী। পাঠদানৰ সময়তে শিক্ষকে পাঠদান কৰি থকাৰ সময়তে ছাত্ৰীকেইগৰাকী ঢলি পৰে আৰু অসুস্থ ছাত্ৰীকেইগৰাকীক জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আমাৰ ওচৰত মন্তব্য আছে, শিক্ষকগৰাকীৰ মন্তব্য আগবঢ়াইছো। কি হ'ল তেওঁলোকৰ? ৰাতিপুৱা ময়ো ক্লাছ কৰি আছিলোঁ ফাৰ্ষ্ট ইয়েৰ। তেতিয়া তাৰমানে দেখিছোঁ মূৰটো কেনেকৈ কৰিছে, ঢলি পৰিছে। এইটো হৈছে আৰু কোৱা মতে ষ্টুডেণ্টখিনিয়ে ঘৰৰ পৰা কোনোবাই বিস্কুট চাহ খাই আহিছে, ৰাতিপুৱা আহি টিউশ্যন কৰিছে, চিৰা চাহ খাই আহিছে, ঢলি পৰিছে। পিছত মই স্কুলৰ পৰা মোৰ গাড়ীত মই আমাৰ হস্পিটেলত লৈ আহিলোঁ। তাৰ পৰা দিছে দি পেলাই পিছত হেৰি কৈছে যে জখলাবন্ধা লৈ যাম। এম্বুলেঞ্চত আহিল আৰু বাকী মোৰ গাড়ীত মই এজন ষ্টুডেণ্ট লৈ আহিলোঁ। আপুনি শিক্ষক হয় তাৰ? মই এতিয়া ক'লৈ লৈ যাব? এতিয়াতো তেজপুৰ মেডিকেল কলেজত যাব লাগিব। 6জনীকে লৈ যাব? 3জন অলৰেডি গ'ল এখন এম্বুলেঞ্চত, পাৰ্চনেল এম্বুলেঞ্চ নেকি তেনেকৈ কৈছে, কিবা পইচা দিব লাগিব আৰু বাকী 3জন আছে। 108 এটা আহি আছে নেকি? কি হৈছে কিবা গম পাইছে নেকি? ডাক্তৰে কিবা কৈছে নেকি? ডক্টৰে হিষ্ট্ৰীয়া বুলি কৈছে। একেলগে 6জনী ছোৱালী? নাজানো, ডক্টৰে কৈছে এইবিলাক হৈছে। কোন স্কুলৰ? আমবাগান গাৰ্লছ হাই স্কুল। কি হ'ল তেওঁলোকৰ?